हेलो फ्रेंड्स मोर एटा भिडिओ आपनालोকক स्वागतम जनाइछु আজি चिकेনৰ ৰেচিপি এটা লৈ আহিছো আপোনালোকৰ মাজলৈ চিকেন লেগ পিস হয় এইখিনি সকলোৱে বনাই সকে ঘৰত এনেদৰে এয়া মই দৈ কল জালুক জিৰা ধনিয়া মিট মছলা হালধি অলপ ৰং গুড়া দি দিছো এনেদৰে দি কৰি কেনে মই অলপ সময় হানি থৈ দিম ভালদৰে হানি লৈ হাতেৰে হানিম যেহেতু কি ভালদৰে মিক্স হ'ব লাগিব চামুচ খনেদি হানিবলৈ অকমান অসুবিধা হৈছে হেহে হাতেৰে হানিছো হানি লৈ আকৌ অকমান নেমু চেপি দিছো নেমু চেপি দিলে খাবলৈ সোৱাদ হয় বেছি হানি লৈ থৈ দিম অকমান দেৰি তাৰ পাছত মই বিলাহি পিয়াজ আদা নহৰু জলকীয়া কুটি লৈছো এফালে আকৌ মই ভাতও পাতি ৰাখিছো এফালে কেৰাহীখন পাতি লৈ পিয়াজখিনি অকমান মোহাৰি লৈ তেজপাতটো দি লৈছো আগে তাৰ পিছত পিয়াজ দি দিছো পিয়াজ দি ভালদৰে ভাজি ৰঙচুৱা হোৱালৈকে ভাজিম ভালদৰে ভাজি লৈ ভাজি লম মই এনেদৰে তাৰ পাছত এতিয়া আদা নহৰু পেষ্ট খিনি দি দিম তাৰতে কেঁচা জলকীয়া কিটাও দি দিম ভালদৰে ভাজি লৈ যাতে পুৰা ৰঙচুৱা হৈ যায় তাৰ পিছত বিলাহি দি দিছো অকমান বিলাহি ৰং দিলে মানে কাৰণ কালাৰ উঠিবৰ কাৰণে ৰং দিয়া নাই মই বিলাহিখিনি অলপ গলিবলৈ কাৰণে দিছো ভালদৰে অলপ হেচি দিছো যাতে সোনকালে গলি যায় এতিয়া চিকেন খিনি দি দিলো দি দিয়াৰ পাছত ভালদৰে ভাজিম এনে ভাজিলে তাৰ পিছত সোৱাদ অনুসৰি নিমখ দিম নিমখ দি দিছো আকৌ মছলাৰ ৰসখিনি লাগি আছিলে হেয়া দি দিলো আকৌ সয়া সস অকমান দি দিছো যাতে খাবলৈ অলপ সোৱাদো হয় বেটাই খাই ভাল পায় অকমান সয়া সস দি দিলে হৈ গৈছে আৰু অলপ সময় পিছত হৈ যাব হৈ গ'ল ধনিয়া দি দিছো আজিলে ভিডিওটো ইমানেই ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব বাই বাই